নমস্কাৰ মৰমৰ ছাত্ৰসকল তোমালোকে যদি ভাবি আছা হাই সেকেন্ডাৰী ৰিজাল্টৰ পিছত যদি তোমালোকে ভাবি আছা যে বেটাৰমেন্ট পৰীক্ষা দি তোমালোকৰ পৰীক্ষাৰ নম্বৰটো বঢ়াই লম তেনেহলে তোমালোকৰ হাই সেকেন্ডাৰীত পৰীক্ষাটো দিব লাগিব যে যেটো হল তোমালোকৰ বেটাৰমেন্ট পৰীক্ষা সেই পৰীক্ষাটোৰ যোগেদি তোমালোকৰ হাই সেকেন্ডাৰী নম্বৰটো বঢ়াই লব পাৰিবা আজি এই ভিডিঅ'ত তোমালোকৰ বেটাৰমেন্ট পৰীক্ষা দিয়াৰ ফলত তোমালোকৰ নম্বৰ বাঢ়িব নে কমিব আৰু তোমালোকৰ বেটাৰমেন্ট পৰীক্ষা কেতিয়া হ'ব বেটাৰমেন্ট পৰীক্ষাৰ কাৰণে তোমালোকৰ কি কি কৰিব লাগিব বেটাৰমেন্ট পৰীক্ষা তোমালোকৰ কোনটো সময়ত অনুষ্ঠিত হয় সকলোখিনি কথা তোমালোকৰ আজি এই ভিডিঅ'ত ডিসকাস কৰিম সো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই যোৱা আৰু যদি তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি দিবা প্ৰথমতে আহো বেটাৰমেন্ট পৰীক্ষা কি হয় তোমালোকৰ বেটাৰমেন্ট পৰীক্ষা এনেকুৱা এটা পৰীক্ষা যেটো পৰীক্ষাৰ যোগেদি তোমালোকৰ নম্বৰটো ইমপ্ৰুভ কৰিব পাৰিবা মানে তোমালোকৰ নম্বৰসমূহ প্ৰতিটো সাবজেক্টত যদি তোমালোকে বেটাৰমেন্ট পৰীক্ষাটো দিয়া তেনেহলে তোমালোকৰ প্ৰতিটো সাবজেক্টত নম্বৰটো বাঢ়ি যাব কমি না যায় তোমালোকৰ বেটাৰমেন্ট পৰীক্ষা দিয়াৰ ফলত যদি তোমালোকে কোনবা এটা সাবজেক্টত কম নম্বৰ পোৱা পৰীক্ষাত তেনেহলে তোমালোকৰ কমি না যায় মানে নম্বৰটো তোমালোকৰ ইমপ্ৰুভ হ'ব এতিয়া মূল কথা হল তোমালোকৰ বেটাৰমেন্ট পৰীক্ষা কেতিয়া অনুষ্ঠিত হয় তোমালোকৰ বেটাৰমেন্ট পৰীক্ষা তোমালোকৰ যেতিয়া হাই সেকেন্ডাৰী যোৱাবাৰ অনুষ্ঠিত হ'ব মানে তোমালোকৰ আহি আছে যে তোমালোকৰ 26 ৰ হাই সেকেন্ডাৰী লগতে তোমালোকৰ বেটাৰমেন্ট পৰীক্ষাটো অনুষ্ঠিত হ'ব আৰু এই পৰীক্ষাৰ নিয়ম ধৰণ গটেখিনি তোমালোকৰ একে হ'ব জাস্ট খালি তোমালোকৰ তোমালোকে যেতিয়া মাৰ্কশিটত তোমালোকে ফৰ্ম ফিল আপ যেতিয়া কৰিবা ফৰ্ম ফিল আপ সময়ত তোমালোকৰ জাস্ট সাবজেক্টটো চয়েস কৰিব পাৰিবা যে তোমালোকৰ কোনটো সাবজেক্টত তোমালোকে বেটাৰমেন্ট পৰীক্ষাটো দিবা তাৰ পিছত আহিল তোমালোকৰ বেটাৰমেন্ট পৰীক্ষাৰ কাৰণে ফিজ কিমান লাগিব তোমালোকৰ বেটাৰমেন্ট পৰীক্ষা দিয়াৰ ফলত তোমালোকে যদি দিম বুলি ভাবিছা তেনেহলে তোমালোকে নিজৰ কলেজৰ লগত যোগাযোগ কৰিবা তাতে তোমালোকৰ সকলোখিনি ডিটেইলছ সহকাৰে তোমালোকৰ টিচাৰে বুজাই দিব যে বেটাৰমেন্ট পৰীক্ষা তোমালোকে কেতিয়া দিব পাৰিবা কেতিয়া ফৰ্ম ফিল আপ আহিব সকলোখিনি কথা তোমালোকৰ কলেজতে গম পায় মানে যেতিয়া তোমালোকৰ হাই সেকেন্ডাৰী ফৰ্ম ফিল আপ হ'ব 26 ৰ হাই সেকেন্ডাৰী ফৰ্ম ফিল আপ হ'ব তেতিয়াই তোমালোকৰ ফৰ্ম ফিল আপটো কৰিব লাগিব আৰু তোমালোকৰ পৰীক্ষাটো তোমালোকৰ সেই শিক্ষানুষ্ঠানতে তোমালোকৰ অনুষ্ঠিত হ'ব যেটো তোমালোকৰ হাই সেকেন্ডাৰী অনুষ্ঠিত হ'ব তোমালোকৰ মানে কলেজ যেটো আছে এতিয়া কথা হল তোমালোকৰ বেটাৰমেন্টৰ ফলত নম্বৰ কেইটা সাবজেক্টত তোমালোকৰ বেটাৰমেন্ট পৰীক্ষা দিব পাৰিবা তোমালোকে বেটাৰমেন্ট পৰীক্ষা এটা দুটা বা তিনিটা সাবজেক্টৰ কোনো কথা নাই যদি তোমালোকে ইচ্ছা কৰা গটেকেটা সাবজেক্টতে তোমালোকে বেটাৰমেন্ট পৰীক্ষাটো দিব পাৰিবা জাস্ট খালি তোমালোকৰ ফিজটো বাঢ়ি যাব মানে তোমালোকৰ বেটাৰমেন্ট পৰীক্ষা এনেকুৱা এটা পৰীক্ষা যেটো তোমালোকৰ প্ৰতিটো সাবজেক্টৰ বাবদ তোমালোকৰ ফিজটো নিৰ্ধাৰণ কৰা থাকে যে তোমালোকৰ ইটো সাবজেক্টত ইমান কৰি পইচা ধাৰ্য কৰা থাকে তোমালোকৰ হেইটোৱে তোমালোকৰ মানে বাঢ়ি যাব খালি জাস্ট ফিজটো বাঢ়ি যাব এটা মূল কথা হল তোমালোকৰ বেটাৰমেন্ট পৰীক্ষা দিয়াৰ ফলত তোমালোকৰ নম্বৰটো ইমপ্ৰুভ হ'ব নেকি যদি তোমালোকে হাই সেকেন্ডাৰীত কোনবা এটা সাবজেক্টত 20 পোৱা বা 30 পোৱা তেনেহলে তোমালোকে কৈ দিও যদি তোমালোকে সিটো সাবজেক্টত বেটাৰমেন্ট পৰীক্ষাটো দিবা সেই সাবজেক্টটো যদি তোমালোকৰ বেটাৰমেন্ট পৰীক্ষাত যদি তোমালোকে নম্বৰটো যিমান আছিল তাতকৈ যদি বেছি পোৱা তেনেহলে তোমালোকৰ নম্বৰটো বাঢ়ি যাব যদি তোমালোকে কম পোৱা তেনেহলে তোমালোকৰ আগৰ নম্বৰটোৱে থাকিব মানে তোমালোকৰ যেতিয়া যেটো ৰিজাল্ট পাইছিল আগতে সেই নম্বৰটো তোমালোকৰ থাকিব তাতে কোনো ধৰণৰ মাইনাস নহয় আৰু বেটাৰমেন্ট পৰীক্ষাটো দিয়াৰ ফলত তোমালোকৰ নম্বৰটো জাস্ট ইমপ্ৰুভ কৰিব পাৰিবা সো মৰমৰ ছাত্ৰসকল ইখিনি আছিল তোমালোকৰ বেটাৰমেন্ট পৰীক্ষাৰ ওপৰত সো বহুতে ছাত্ৰ গম পায় হয়তো বহুতে গম পায় আৰু এটা কথা তোমালোকৰ বেটাৰমেন্ট পৰীক্ষাটো কোন সকল ছাত্ৰ-ছাত্ৰীয়ে দিব পাৰিব সো তোমালোকৰ বেটাৰমেন্ট পৰীক্ষাটো সেই সকল ছাত্ৰ-ছাত্ৰীয়ে দিব পাৰিব যি সকলে হাই সেকেন্ডাৰীত পাস কৰিছে মানে হাই সেকেন্ডাৰীত যদি তোমালোকে পাস কৰা তেনেহলে তোমালোকে বেটাৰমেন্ট মানে ইমপ্ৰুভমেন্ট পৰীক্ষাটো তোমালোকে দিব পাৰিবা আৰু বেটাৰমেন্ট পৰীক্ষাটো দিবলৈ হলে তোমালোকৰ হাই সেকেন্ডাৰী পাস হ'ব লাগিব যদি তোমালোকে ফেল কৰা হাই সেকেন্ডাৰীত ওভাৰঅল তোমালোকে যদি ফেল কৰা তেনেহলে তোমালোকে বেটাৰমেন্ট পৰীক্ষা দিব নোৱাৰিবা আৰু তোমালোকৰ প্ৰত্যেকটা সাবজেক্টত তোমালোকে দিব পাৰিবা যদি তোমালোকৰ কোনবা সাবজেক্ট 4 হয় বা 5 হয় তোমালোকে যদি ভাবা যে এইটো সাবজেক্টত মই বেটাৰমেন্ট পৰীক্ষাটো দিম তেনেহলে তোমালোকে বেটাৰমেন্ট পৰীক্ষাটো দি তোমালোকৰ নম্বৰটো ইমপ্ৰুভ কৰিব পাৰিবা আৰু তোমালোকৰ যেটো মাৰ্কশিট আহিব বেটাৰমেন্ট পৰীক্ষাৰ ফলত সেই মাৰ্কশিটটো তোমালোকৰ তাতে স্পষ্টভাৱে যেটো সাবজেক্টত তোমালোকে পৰীক্ষাটো দিবা বেটাৰমেন্ট পৰীক্ষা তাতে স্পষ্টভাৱে তোমালোকৰ যেটো সাবজেক্টত দিবা সেই সাবজেক্টৰ ওপৰত তোমালোকৰ এটা টিক চিন থাকিব যেটো তোমালোকে গম পাবা যে এটো তোমালোকৰ বেটাৰমেন্ট দিয়া তোমালোকৰ মাৰ্কশিটৰ মানে সাবজেক্ট হয় ঠিক আছে সো মৰমৰ ছাত্ৰসকল ওভাৰঅল মই তোমালোকক থুলমুলকৈ বুজাই দিবলৈ চেষ্টা কৰিলো সো তোমালোকৰ যদি কিবা ডাউট থাকে তোমালোকে কমেন্ট সেকশন খোলা আছে কমেন্ট সেকশনত জনাই দিবা সো আজিৰ কাৰণে মানে আছিল